নমস্কাৰ, মই মৌচুমী। আশা কৰোঁ সকলো ভালে আছে। মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে জনাইছোঁ পুনৰবাৰ স্বাগতম। আজি ভাবিছোঁ আপোনালোকৰ লগত মোৰ এটা ষ্টৰি শ্বেয়াৰ কৰোঁ। ক্লাছ 7-8 মানৰ ঘটনা দেই। ভাবিছোঁ আপোনালোকৰ লগতে শ্বেয়াৰ কৰোঁ, সেইকাৰণে ভিডিঅ'টো বনালোঁ। মোৰ মানে সৰুতে বিৰাট বেছি মন যায়। যেতিয়া মই ক্লাছ 7-8 মানত আছিলোঁ আৰু তেতিয়া মানে নাকবালি পিন্ধিবলৈ খুব বেছি ইচ্ছা যায়। তাৰপিছতে ইচ্ছা অনুসৰি মই কিন্তু ফুটালোঁ। আমাৰ ওচৰৰ বৰগৰাকীয়ে মোক ফুটাইও দিলে। মই পিন্ধিলোঁ কেইদিনমান, কমেও এমাহমান পিন্ধিলোঁ আৰু তাৰপিছতে সৰু মামা আহিছিলে। সৰু মামা আহি পিনে দেখি এক চৰ দিছে, দি কৈছে একে চৰতে যাতে তই নাকবালি খুলো আৰু যাতে জীৱনত নিপিন্ধ, কাৰণ আমাৰ বোলে ৰিলেটিভত কোনেও নিপিন্ধে, গতিকে তইও পিন্ধিব নোৱাৰ। গতিকে মই মামাৰ কথা মতে আৰু তেতিয়া সৰু আছিলোঁ, তাৰপিছতে নিপিন্ধিলোঁ। এতিয়া আকৌ বিয়া হ'লোঁ। বিয়া হোৱাৰ পিছত আকৌ এতিয়া হাজবেণ্ডে পাৰ্মিশ্যন নিদিয়ে, কিন্তু মোৰতো ইচ্ছা যায়। তাৰপিছতে সেইদিনাখন হঠাৎ মই হাজবেণ্ডক সুধিলোঁ, বোলো অ'ৰা তুমিতো মোক মানে নাকবালি পিন্ধিবলৈ নিদিয়া, হেৰি কৰোঁ নেকি, কাণকে ফুটাই লওঁ নেকি? মানুহজনে একে উশায়ে কৈছে নহয় হ'ব ফুটোৱা বুলি। গতিকে আজি মই কাণ ফুটাই আহিলোঁ। এয়া চাওক। আৰু কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব দেই।